গৌৰীপুৰত হেট্ৰিকৰ দিশত গতি কৰিছে AIUDFৰ বিধায়ক নিজানুৰ ৰহমান। সমষ্টিখনৰ চুকে কোণে নিৰ্মাণ কৰিছে ৰাস্তা ঘাট, দলং কালভাৰ্ট, বাউণ্ডৰী ৱাল, শ্মশান কবৰস্থান, স্কুল কলেজ বিল্ডিং। এটাৰ পাছত আনটো কামৰ আধাৰশিলা স্থাপন। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পাছত এয়াই হৈছে উন্নয়ন কৰা একমাত্ৰ বিধায়ক বুলি এতিয়া ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে। 18.97 লাখ টকা ব্যয় সাপেক্ষে আলমগঞ্জ FA মেমৰিয়েল HS স্কুলৰ মেথ এণ্ড ছায়েন্স লেব ৰুম নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও আজি একেদিনাই আলমগঞ্জ খোলামাৰা ৰাস্তা, বেগুনতলী ৰাস্তা, চাৰালডাঙ্গা ৰাস্তা আদিকে ধৰি 10খন PWD ৰাস্তা নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে গৌৰীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক নিজানুৰ ৰহমানে। বিধায়ক নিজানুৰ ৰহমানৰ ভাষ্য এবাৰ শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365। ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ টকাৰ জৰিয়তে আমাৰ ছায়েন্স লেবৰেটৰীৰ এটা কাম আছিল 18.97 এইটো যিহেতু নিউ এডুকেশ্যন পলিচিত ছায়েন্স লেব প্ৰতিখন স্কুলত এটা বনোৱাৰ সিদ্ধান্ত চৰকাৰে লৈছিল। এইটো আঁচনিৰ জৰিয়তে আজি আমাৰ আলমগঞ্জ FA মেমৰিয়েল হাইস্কুলত এই কামটো শুভ উদ্বোধন কৰা হ'ল। ল'ৰা ছোৱালী আগন্তুক দিনত এটা ভাল এডুকেশ্যন পাব বুলি আমাৰ বিশ্বাস। মই দায়িত্বভাৰ পোৱাৰ পিছৰ পৰা উত্তৰাধিকাৰী বিধায়ক হিচাপে 2016 চনত প্ৰথম বিধায়ক হৈছিলোঁ। তেতিয়াৰ পৰা আজিৰ দিনলৈকে অবিৰতভাৱে আমি গৌৰীপুৰ সমষ্টিত বিভিন্ন ছেক্টৰত, বিভিন্ন লাইন ডিপাৰ্টমেণ্টত যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ। এছেট ক্ৰিয়েশ্যন, ৰাস্তা ঘাট, দলং, ব্ৰিজ আৰু স্কুল, অংগনবাদী আৰু আমাৰ ঈদগাহ মাঠ, কবৰস্থান, শ্মশান, বিভিন্ন ছেক্টৰত আমি MLLD ফালৰ পৰাও কাম কৰিছোঁ। আৰু বাকী যিখিনি লাইন ডিপাৰ্টমেণ্টৰ কাম এইটো আমি সময়ে সময়ে যিখিনি চৰকাৰে পুঁজি দান কৰিছে আমি সঠিকভাৱে ব্যৱহাৰ কৰি গৌৰীপুৰ সমষ্টি এটা উন্নতিৰ পথত গতি লৈছে। আৰু আমি যথেষ্টখিনি গৌৰীপুৰ সমষ্টিৰ কাম কৰিছোঁ। 5 to 10% কাম এতিয়াও কিছু কৰিব লগা আছে। কিছুমান জিপিত এতিয়াও মানে আমাৰ স্পেচিয়েলি চাউথ গেলামাৰীত অলপ আমাৰ কাম কৰিব লগা আছে। তাত যথেষ্ট সমস্যাবহুল জিপি। বাকী এভাৰেজ আমাৰ যিখিনি কাইম অঞ্চল যিখিনি জিপি, এই জিপিবিলাকত মোটামুটি আমি 80% কাম কৰিবলৈ সক্ষম হৈছোঁ। যিয়ে নহওক আমি আগন্তুক দিনতো মই আশাবাদী আমাৰ গৌৰীপুৰ সমষ্টিবাসী ৰাইজে আমাক সহযোগিতা কৰিব আৰু মানে আমাক আকৌ বিধায়ক বনাব বুলি মোৰ দৃঢ় বিশ্বাস। হ'ব বুলি ভাবেন? নিশ্চয়কৈ, কিয়নো আমি কাম কৰিছোঁ সহজৰে আৰু ৰাইজক সেৱাদান কৰিছোঁ, মূল্যবোধৰ ৰাজনীতি কৰিছোঁ। আমি গৰীব দুখীয়াৰ লগত জড়িত হৈ আছোঁ, মানুহৰ বিপদে আপদে লগত আছোঁ। গতিকে মোৰ বিশ্বাস ৰাইজে মোক সাথ দিব। প্ৰতিটো ৰাজনৈতিক দলে দাবী কৰিব, আমিও বিচাৰিছোঁ এটা BJP বিৰোধী চৰকাৰ গঠন হওক, অসমত অত্যাচাৰী গভৰ্ণমেণ্টটো অৱসান হওক। কিন্তু ইয়াত দেখা গৈছে যে বিৰোধী মিত্ৰজোঁট এতিয়ালৈকে একত্ৰিত হ'ব পৰা নাই। এইটোৰ কাৰণেও এটা দুখজনক কথা। আমি যদিও বিৰোধীৰ ঐক্যজোঁটত নাই, তথাপি আমি বিৰোধী। আমি ছেকেণ্ড লাৰ্জেষ্ট বিৰোধীৰ দল। আমাৰ 15জন বিধায়ক আমাৰ আছে যিহেতু। তো দেখা গৈছে যে মূল বিৰোধী দল হিচাপে যে নিজকে ভূমিকা পালন কৰিব লাগিছিল, কৰা নাই। আৰু বিশেষকৈ আমি সংখ্যালঘু, নিপীড়িত, লাঞ্ছিত বঞ্চিত মানুহৰ হকে আমি কথা কওঁ। যিহেতু যিকোনো বিপদৰ সময়ত AIUDF দল সদায় সোচ্চাৰ হৈ এই দুখীয়া মানুহখিনিৰ বেক ছাইডত থিয় দি আহিছে। আগন্তুক দিনতো আমি থাকিম। আৰু এই বৰ্তমান যিখন গভৰ্ণমেণ্ট মানে ধৰ্মৰ নামত ৰাজনীতি কৰি আছে, অত্যাচাৰিত কৰিছে, বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি আছে, এইখিনি গৰিহণাযোগ্য। কথাটো আপোনালোকে এনেকুৱা, আমি UDF দল যিকেইটা ইছ্যু লৈ আমি ৰাজনীতি আমাৰ দলৰ ভূমিষ্ঠ হৈছে বা জন্ম হৈছে আপোনালোকে জানে। সৰাসৰি কংগ্ৰেছক ভোট দি আমি স্বাধীনতাৰ 54 ইয়াৰ্ছ আমাৰ মানুহখিনি ভোট দিছিলে। কিন্তু আমাৰ এটা সমস্যাও আজিৰ দিনলৈকে সমাধান হোৱা নাই। যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহ যিখিনি সমস্যা লৈ আজিৰ দিনতো ককবকাই আছে, যদি সিহঁতে সমাধান কৰিলে হয়, 78 বছৰ হ'ল স্বাধীনতাৰ, কিন্তু এটা সমস্যাও সমাধান কৰা নাই। য'ত সমস্যা তাতে আছে। আৰু খুচুৰি এইখিনি লাষ্ট 15 ইয়াৰ্ছত তৰুণ গগৈৰ গভৰ্ণমেণ্টত মাইনৰিটি মানুহৰ বিপৰীতে লোৱা সিদ্ধান্তবিলাক আজি BJPয়ে ইমপ্লিমেণ্টেশ্যন কৰি জ্বলাকলা খুৱাইছে। আমি বিচাৰিছোঁ BJP বিৰোধী এখন চৰকাৰ হওক। আমি কণ্ডিশ্যনেলি ছাপৰ্ট দিম। আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ যিখিনি সমস্যা সাংবিধানিক গণ্ডিৰ ভিতৰত সমাধান কৰিব লগা আছে, এই সমস্যাখিনি আমি কণ্ডিশ্যনত মানিলে ছাপৰ্ট দিম, নহ'লে নচেত নহ'ব। কিন্তু ডিৰেক্ট ভোট দিলে ইহঁতে মৌনতা হৈ অৱলম্বন কৰে, আমাৰ মাইনৰিটিৰ হৈ তেখেতসকলে কথা নকয়। এইকাৰণে AIUDFৰ প্ৰাসংগিকতা আজিৰ দিনতো আছে। মাইনৰিটিৰ সমস্যা লৈ
আমি লৰাই কৰি আছোঁ বিজেপি বিৰোধী যিখন চৰকাৰ হ'ব আমাৰ যিখিনি সমস্যা আজিৰ দিনত সংবিধানৰ ভিতৰত গণ্ডিৰ ভিতৰত আমি NRC পোৱা নাই ডিবেটৰ সমস্যাৰ সমাধান হোৱা নাই জমিৰ পাট্টা পোৱা নাই আমাক NRCৰ পূৰ্ণাংগ কাগজখন নিদিলে আমাৰ উচ্ছেদৰ সমস্যাটোৰ সমাধান হোৱা নাই গৰাখহনীয়া সমস্যাৰ সমাধান হোৱা নাই আমাৰ ধুবুৰী বা লোৱাৰ আসামত এখন ইউনিভাৰ্চিটি নাই এখন ইঞ্জিনিয়াৰিং কলেজ নাই এখন ITI কলেজ নাই 78 বছৰ হৈ গ'ল আমাৰ যিখিনি আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছে নিশ্চয়কৈ সব উজনিত হৈছে নামনি অঞ্চলত আমাৰ এখনো ভাল অনুষ্ঠান প্ৰতিষ্ঠান নাই আৰু কোনো ইণ্ডাষ্ট্ৰি নাই যিহেতু আমি এয়াই বিচাৰিছোঁ আমাৰ এই অঞ্চলৰ পৰা বিশেষকৈ আমি ৰিপ্ৰেজেণ্ট কৰোঁ আমাৰ সমস্যাখিনি সমাধান কৰিব লাগে যি গভৰ্ণমেণ্ট নহওক কিয় এই মানুহজন ড্ৰামাবাজ আপোনালোকে জানে KMSৰ ফালৰ পৰা আহিছে ই ৰাতি এটা পুৱা এটা দিনত এটা সন্ধিয়া এটা তেখেতৰ কোনো স্থিতি নাই তেখেতক মই আৰু সমালোচনা কৰিলে সি লাইহে পাব এই মানুহজনৰ স্থিতি স্পষ্ট নহয়